আমাৰ ইয়াত যি TLM প্ৰদৰ্শনী তথা মেলা আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এইটো আমাৰ চাপৰ চালকচা শিক্ষাখণ্ডৰ অধীনৰ আমাৰ 20টা ক্লাষ্টাৰ আছে, 20টা সমল কেন্দ্ৰ আছে। এই 20টা সমল কেন্দ্ৰত আগতে হৈ যোৱা সমল কেন্দ্ৰ ভিত্তিত যি TLM প্ৰদৰ্শনী তথা প্ৰতিযোগিতা হৈছিল, তাৰ যিসকলে স্থান পাইছিলে অৰ্থাৎ স্থানপ্ৰাপ্তসকলক আমাৰ আজি এই ব্লক লেভেলৰ TLM প্ৰতিযোগিতাখনলৈ ইয়াত আহ্বান কৰা হৈছিল আৰু তেওঁলোকে আহি তেওঁলোকৰ TLMখিনি ইয়াত আহি উপস্থাপন কৰিছে। আৰু ইয়াত আমাৰ আজি ইয়াতো এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইয়াতে আমাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান তিনিটা স্থান থাকিব। আৰু ইয়াত দুটা শাখাত থাকিব, এটা হৈছে সাক্ষৰতা আৰু এটা হৈছে সাংখ্যিকতা অৰ্থাৎ লিটাৰেচি আৰু নিউমাৰেচি। এই দুটা শাখাত আমাৰ TLMসমূহ প্ৰস্তুত হৈছে অৰ্থাৎ শিক্ষণ সামগ্ৰীসমূহ প্ৰস্তুত হৈছে। আৰু এই সামগ্ৰীসমূহৰ ওপৰতে আমাৰ এই মেলা তথা প্ৰতিযোগিতা তথা আমাৰ প্ৰদৰ্শনীখন অনুষ্ঠিত হৈছে। আৰু ইয়াতে আমাৰ মাননীয় বিচাৰকসকলে ইতিমধ্যে বিচাৰ আৰম্ভ কৰিছে, তেওঁলোকৰ পৰ্যালোচনা আৰম্ভ কৰিছে। তেওঁলোকে আমাৰ যি ফলাফল, এই ফলাফলসমূহ ইয়াত আমাক জনাব। তাৰপিছত আমি তেওঁলোকৰ স্থান ইয়াৰ পিছত জিলা ভিত্তিত হ'ব। আমাৰ ব্লক লেভেলত আমাৰ খণ্ডভিত্তিত যিখিনি আমাৰ স্থান পাব, সেই স্থান পোৱা TLMখিনি আমাৰ জিলা পৰ্যায়লৈ যাব আৰু জিলা ভিত্তিত তাত অংশগ্ৰহণ কৰিব। এই দায়িত্ব মানে এইটো এটা আমাৰ আনন্দ হিচাপে ধৰিব লাগে, যিহেতু TLMটো এটা আনন্দৰে বস্তু। আমাৰ শিশুসকলে এই TLMৰ মাজত একদম আনন্দৰ মাজেৰে শিক্ষা যিটো মূল কনচেপ্ট, গতিকে আমাৰ শিক্ষকখিনিও এই শিক্ষাৰে অংগ। আৰু আমাৰ ছাত্ৰসকলক বাদ দি আমি শিক্ষকসকল হ'ব নোৱাৰোঁ। গতিকে শিক্ষকসকলে এই আনন্দৰ সময় আমি উদযাপনটো এইবাৰ নৱবৰ্ষৰ উদযাপন আমি এইদৰে কৰিছোঁ। গতিকে এনেদৰে আমাৰ চবেই উৎসাহেৰে সুন্দৰভাৱে পালন কৰিছোঁ। খুবেই ভাল হৈছে। আমাৰ শিক্ষকসকল খুবেই সক্ৰিয় আৰু যথেষ্ট অভিজ্ঞ আৰু খুব ধুনীয়া আমাৰ বহুত ধুনীয়া আমাৰ সুন্দৰ TLM আমাৰ ইয়াত উপস্থাপন হৈছে। আৰু এনেদৰে যদি এই TLMৰ সহায়েৰে যদি আমি ছাত্ৰ ছাত্ৰীসকলক যদি আমি শিক্ষাদান কৰিব পাৰোঁ, তেনেহ'লে তেওঁলোকৰ ধাৰণা গঠনটোত ইমান সহজভাৱে হ'ব যে আমাৰ কষ্টটো বহুত পৰিমাণে কমি যাব। সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালিত TLM মেলা আমাৰ ইতিমধ্যে ক্লাষ্টাৰ লেভেলত এসপ্তাহ আগতে হৈ গৈছে। তাৰ যিবিলাক আমাৰ স্কুলে বা টিচাৰে স্থানপ্ৰাপ্ত পাইছে, যিবিলাক ফাৰ্ষ্ট পজিশ্যন পাইছে, তেওঁলোকক লৈ ব্লক লেভেল TLM এক্সিবিশ্যন সমগ্ৰ শিক্ষা অভিযানৰ সহায়ত এইটো প্ৰগ্ৰাম আজি চলি আছে। এই প্ৰগ্ৰামত আমাৰ ব্লকত এই গোটেইখিনি ক্লাষ্টাৰৰ ছাৰ বাইদেউসকলে আমাৰ ক্লাষ্টাৰ 20টা ক্লাষ্টাৰ আছে। আমাৰ 20টা ক্লাষ্টাৰ লৈ আজি আমাৰ প্ৰগ্ৰামটো চলি আছে। আৰু প্ৰগ্ৰামটো আমাৰ এইটো NEPৰ আণ্ডাৰত, নেশ্যনেল এডুকেশ্যন পলিচিৰ আণ্ডাৰত এই প্ৰগ্ৰামটো মেইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ফাণ্ড দিয়ে। এইবুলি সেই প্ৰগ্ৰামটো সুস্থভাৱে পৰিচালনা হৈ আছে। আৰু আমাৰ BO ছাৰ এই প্ৰগ্ৰামৰ মেইন চেয়াৰপাৰ্চন, তেওঁ বাহিৰত যোৱাৰ কাৰণে আমি প্ৰগ্ৰামটো চলাই নি আছোঁ। আৰু প্ৰগ্ৰামটো আমাৰ এফালৰ নিপুণ অসমৰ আমাৰ 4টা কম্পনেণ্ট আছে। সেই কম্পনেণ্টৰ প্ৰথম কম্পনেণ্টটো হ'ল TLM মেলা আমাৰ কৰিব লাগে। সেইটো প্ৰগ্ৰাম ইয়াত চলি আছে। এই মেলাখন আমাৰ এই TLMখিনি বনাই কোন ল'ৰা ছোৱালীখিনিক যাতে এই TLM বস্তুৰ দি সিহঁতে ধাৰণাটো, কনচেপ্ট বিল্ডিংটো যাতে ভাল হয় আৰু সিহঁতে যাতে ৰেগুলাৰ নিয়মিত স্কুলত আহি আমাৰ ছাৰ বাইদেউসকলে TLM ব্যৱহাৰ কৰি সিহঁতক খেলিবলৈ দিব। আৰু খেলিবলৈ দিলে ল'ৰা ছোৱালীখিনিৰ বৃহৎ আমাৰ যিটো মস্তিষ্কৰ বিকাশ, আমাৰ কোন ল'ৰা ছোৱালীৰ 6 বছৰ বয়সত সিহঁতৰ মস্তিষ্কৰ বিকাশ সৰ্ববৃহৎ হয়। আৰু এই TLMৰ যোগেদি এই যে আকাৰ আকৃতি বিভিন্ন সুন্দৰ ছবি আঁকিছে, এই ছবিবিলাকৰ যোগেদি সিহঁতক সংখ্যাৰ ধাৰণা শিকায়। তাৰপিছত সিহঁতৰ সাক্ষৰতা যিটো লিটাৰেচি বুলি কয়, সেই ধাৰণাটো সিহঁতক দিয়ে। আৰু সিহঁতৰ মস্তিষ্কৰ বিকাশ দুটা ক্ষেত্ৰতে